আজি আমি গৈ আছোঁ নামঘৰলৈ। নামঘৰত যিহেতু দহা কাজৰ কাম কৰিবলগীয়া আছে, এইফালে চৰু বাতিবিলাক ধুব লাগে আৰু টিং চিংবিলাক মানে ধুই মেলি ৰেডি কৰিব লাগে। এইফালে খৰি চৰি কটা হৈয়ে গৈছে ইতিমধ্যে, আৰু আমি আজি চৰু বাতিবোৰ ধুবলৈ আহিছোঁ। ৰাইজে কাম কৰিয়ে আছে কেইবাদিনো হ'লেই, আৰু আমি আজি আহিছোঁ। আমাৰ ইয়াত ঋতু কোঠালগুৰি গাঁৱত 27 তাৰিখ সোমবাৰে দহা কাজ আছে। সকলোকে আহিবলৈ নিমন্ত্ৰণ জনালোঁ। সেইকাৰণে আমি চৰু বাতিবোৰ ৰেডি কৰি ৰাখিবৰ কাৰণে ভালদৰে ধুই মেলি কামবোৰ অলপকৈ কৰি আছোঁ। সোমবাৰলৈকে যিহেতু কৰি শেষ হ'বই লাগিব, যিহেতু কেৰাহী বহুকেইখনেই আছে। ইয়াত 400ৰো অধিক কেৰাহী আছে। এইবোৰ ধুই মেলি শেষ কৰিহে আমি যিহেতু ৰাইজক বিলাব পাৰিম। ৰাইজক বহুখিনিয়ে মানুহ আহিব। আমাৰ এইখিনি যিমানখিনি জেগা দেখুওৱা হৈছে, ইমানখিনি জেগাত নহ'বগৈ। প্ৰত্যেকৰে মানে একোখন খোলা দিয়া হয়। যোনবিলাকে মানে খাই পাইছে দহা কাজ সেইবিলাকে জানিবই, কিন্তু আমাৰ ইয়াত সৰু সৰুকৈ যিবোৰ খোলা দিয়া আছে, তাত একোখন চকুৱা খোলা দিয়া হৈছে। এইখিনি মানে নুজুৰিবগৈ, তথাপিতো আমাৰ মানে আৰু বেলেগ বেলেগ জেগাত দিয়া আছে, বেলেগ পথাৰত দিয়া আছে, আৰু ক'ৰবাত ফিল্ডত দিয়া আছে। কিন্তু এইখিনি হৈছে নামঘৰৰ চৌপাশতে দিয়া হৈছে। আৰু আমাৰ নামঘৰৰ চৌপাশটো বহুত ডাঙৰ হয়, যিহেতু ইয়াতো বহুকেইখন খোলা হৈয়ে যাব। তথাপিতো মানে আমাৰ আৰু যিহেতু 15জন মানুহৰ দিয়া হৈছে, সেইটো কাৰণে আৰু দিব লাগিব জেগা। সেইটো কাৰণে আৰু বহুকেইখন পথাৰত দিয়া হৈছে, বহুকেইখন খোলা পথাৰত দিয়া হৈছে, আৰু এইফালে ফিল্ড এখনত দিয়া হৈছে। এইবোৰ দেখুৱাব নোৱাৰিম, যিহেতু আমি নামঘৰলৈহে আহিছোঁ। আৰু আমি কাম বনখিনি কৰিয়ে আজৰি হৈ ঘৰলৈ যাম। এইফালে দেখাই দিছোঁ, আৰু এইফালে আমাৰ বৰ্তাহঁতে চবেই কামত লাগি আছে, আৰু এইফালে দাদা বৰ্তাহঁতে খৰি ফলা, এইফালে খোলা চিকনোৱাত মানে চবেই নিজৰ নিজৰ কামত লাগি গৈছে। যিহেতু গোটেই গাঁৱৰ ৰাইজ আহিছে, সেইটো কাৰণে চব কামতে চবেই লাগি গৈছে। এইফালে কেৰাহীবিলাক ধুই মেলি শেষ কৰিব লাগিব, যিহেতু সোমবাৰলৈকে। তাৰপাছত আৰু এইফালে আকৌ বাল্টিবিলাকো ধুই মেলি শেষ কৰিব লাগিব। সকলো ৰাইজে আকৌ আহিব। আজি শেষ কৰিব নোৱাৰিম, যিহেতু বহুতখিনি কেৰাহী আছে, 400তকৈও অধিক কেৰাহী আছে ইয়াত। এইকাৰণে ইমানখিনি কেৰাহী আমি ধুই শেষ কৰিব নোৱাৰিম। আৰু মানে কৈছেও যে আজি ধুব নালাগে, দহা কাজৰ আগদিনাখন ধুব। যিহেতু দহা কাজৰ আগদিনাখন নুধুলে মানে এইখিনি বালি বালি হৈ যাব। এইকাৰণে তেতিয়াই ধোৱা সিদ্ধান্ত লৈছোঁ আমি। বহুতখিনি কেৰাহী আছে দেখিছেনে। আৰু ইয়াত মানে চিন দিব আছে, এইটো কাৰণে আমি চিনবিলাক দি দিছোঁ। ইয়াত মানে তাঁৰেদি বান্ধি দিছোঁ। আপোনালোকৰ ফালে বাৰু এনেকুৱা দহা কাজ দেখিছেনে আপোনালোকে? আমাৰ বাৰু মৰাণ জাতিটোৱে এনেকুৱাকেই দহা কাজ পাতে, কিন্তু কিছুমান মানুহে এনেকুৱাকৈ দহা কাজ নাপাতিব পাৰে। চবৰ গাঁৱৰ ফালে তেনেকুৱা নহয়, কিন্তু আমাৰ গাঁৱৰ ফালে দেখিছেনে কেনেকুৱা ধৰণে দহা কাজ পাতিছে। আৰু যোনদিনাখন দহা কাজ পাতিব, সেই দিনকেইটাও দেখাম আপোনালোকক। আজিলৈ মোৰ ভিডিঅ'টি ইমানতে সামৰি দিছোঁ। বা